আজি আমালোক এই ভিডিঅ'টোত ক্লাছ 10ৰ অৰ্থাৎ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থাৎ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নং 4 চেপ্টাৰ 4 ছ'চিয়েল ছায়েন্সৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এই স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ পাঠটোৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট MCQ আছে মেট্ৰিক পৰীক্ষাত আহিবলগীয়া আছে 2024 বৰ্ষত আজি আমালোক সেইকেইটা MCQ আমালোক আজি এই ভিডিঅ'টোত আলোচনা কৰিম তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু প্ৰথমতে এটা কথা কৈ দিওঁ যি MCQ আহে এই পাঠটোৰ পৰা মই যি কেইটা আজি এই ভিডিঅ'টোত দিম MCQ ইয়াৰ ভিতৰতে থাকিব লাগে গতিকে সেইবোৰ কথা বাদ দিয়া মই তোমালোকক ভিডিঅ'টো দেখাই আছোঁ ঠিক আছে প্ৰথম কি কৈছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল 2018 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছে শিৱসাগৰ অপশ্যন এ অপশ্যন বি ডিব্ৰুগড়ত অপশ্যন চি যোৰহাটত অপশ্যন ডি গোলাঘাটত তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় অপশ্যন বি ডিব্ৰুগড়ত 2 নম্বৰ কি কৈছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল অপশ্যন এ হেমচন্দ্ৰ বৰুৱা অপশ্যন বি লক্ষীনাথ বেজবৰুৱা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা 3 নম্বৰটো কি কৈছে 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন চি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা অপশ্যন ডি কাৰেক্ট এনসাৰ মাণিক চন্দ্ৰ বৰুৱা ঠিক আছে এইবোৰ VSA টাইপো তোমালোকক দিব পাৰে বিশেষকৈ এইবোৰ MCQ আহাৰ বহু সম্ভাৱনা আছে 4 নম্বৰটো কি কৈছে 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছ অস্থায়ী কমিটিৰ সভাপতি কোন অপশ্যন এ কুলধৰ চালিয়া অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ কুলধৰ চালিয়া অপশ্যন এ 5 নম্বৰ কি কৈছে অসমীয়া লিটাৰেটি ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল 1962 চনত অপশ্যন বি ইয়াত 1862 আছে অপশ্যন বি 1866 চনত অপশ্যন চি 1872 চনত অপশ্যন ডি 1876 চনত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগিছে অপশ্যন চি 1872 চনত 6 নম্বৰটো কি কৈছে অসমীয়া লিটাৰেটি ইয়াত মোৰ টাইপিং কৰোঁতে ভুল হৈছে লিটাৰেটি ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল অপশ্যন এ কলিকতাত অপশ্যন বি যোৰহাটত অপশ্যন চি গুৱাহাটীত অপশ্যন ডি দৰঙত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগিছে অপশ্যন এ কলিকতাত 7 নম্বৰটো কি কৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল ইয়াৰ ড্যাশ মানে কি কৈছে গঠন হৈছিল কেতিয়া ঠিক আছে এনেকুৱা আৰু অপশ্যন এ 1888 অপশ্যন বি 1873 অপশ্যন চি 1837 অপশ্যন ডি 1988 চনত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগিছে অপশ্যন ডি অপশ্যন ডি ইয়াত 1888 হ'ব ঠিক আছে মোৰ ইয়াত টাইপিং হয়তো ভুল হৈছে 1888 ঠিক আছে তোমালোকে ইয়াত লিখি ল'বা তাৰপিছত কি কৈছে 8 নম্বৰ অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখন হ'ল অপশ্যন এ অৰুণোদয় অপশ্যন বি যুগান্তৰ অপশ্যন চি জোনাকী অপশ্যন ডি বন্দে মাতৰম ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগিছে অপশ্যন চি জোনাকী 9 নম্বৰটো কি কৈছে জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আছিল অপশ্যন এ লক্ষীনাথ বেজবৰুৱা অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি ৰঘুনাথ চৌধুৰী ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগিছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা 10 নম্বৰটো কি কৈছে হেমচন্দ্ৰ বৰুৱা হেমকোষ প্ৰকাশকৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা অনুষ্ঠানটো আছিল অপশ্যন এ জ্ঞান প্ৰদয়নী সভা অপশ্যন বি অসম লিটাৰেটি ছ'চাইটি অপশ্যন চি অসমীয়া ভাষা উন্নতি সাধনী সভা অপশ্যন ডি আসাম এছ'চিয়েশ্যন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগিছে অসমীয়া ভাষা উন্নতি সাধনী সভা অপশ্যন চি
11 নম্বৰটো কি কৈছে হেমকোষ ৰচনা কৰিছিল মানে হেমকোষ কোনে ৰচনা কৰিছিল অপশ্যন এ হেমচন্দ্ৰ বৰুৱা অপশ্যন বি হেমেন্দ্ৰ প্ৰসাদ বৰুৱা অপশ্যন সি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি হেমেন বৰগোহাঁই ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশ্যন এ হেমচন্দ্ৰ বৰুৱা 12 নম্বৰটো কি কৈছে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল অপশ্যন এ 1947 চনত অপশ্যন বি 1948 চনত অপশ্যন সি 1850 চনত অপশ্যন ডি 1852 চনত ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ এটা মনৰ কথা কৈ দিওঁ এনেকুৱা প্ৰশ্ন যেতিয়া থাকে তোমালোকৰ কনফিউজন লাগি যায় কাৰণ দুটা আছে 1900 আৰু দুটা আছে 1800 গতিকে কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে 1948 চনত অপশ্যন বি 13 নম্বৰটো কি কৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল অপশ্যন এ 1959 চনৰ 20 আগষ্টত অপশ্যন বি 1960 চনৰ 20 ছেপ্টেম্বৰত অপশ্যন সি 1960 চনৰ 20 আগষ্ট অপশ্যন ডি 1960 চনৰ 25 ছেপ্টেম্বৰ তো কাৰেক্ট আনসাৰটো হ'ব লাগিছে কি অপশ্যন বি 1960 চনৰ 20 ছেপ্টেম্বৰত 14 নম্বৰটো কি কৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় হ'ল অপশ্যন এ অসম কৃষি বিশ্ববিদ্যালয় অপশ্যন বি অসম পশু চিকিৎসা মহাবিদ্যালয় অপশ্যন সি গুৱাহাটী বিশ্ববিদ্যালয় অপশ্যন ডি অসম চিকিৎসা মহাবিদ্যালয় গতিকে প্ৰশ্নটো কি কৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন হ'ল অপশ্যন এ কাৰেক্ট আনসাৰ অসম কৃষি বিশ্ববিদ্যালয় ঠিক আছে 15 নম্বৰটো কি কৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল অপশ্যন এ ডিব্ৰুগড়ত অপশ্যন বি গুৱাহাটীত অপশ্যন সি শিলচৰ অপশ্যন ডি যোৰহাট ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশ্যন এ ডিব্ৰুগড় 16 নম্বৰটো কি কৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল এইটো প্ৰশ্ন আৰু এইটো প্ৰশ্ন হয়তো একেই ঠিক আছে গতিকে অপশ্যনবিলাক অলপমান ব্লেক কৈ দিয়া আছে মই সেইকাৰণেই দিছোঁ তোমালোকক কনফিউজনৰ কাৰণে অপশ্যন এ যোৰহাট অপশ্যন সি গুৱাহাটী অপশ্যন বি ডিব্ৰুগড় অপশ্যন ডি শিলচৰ অৰ্থাৎ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশ্যন এ দেখা কেনেকৈ তোমালোকক পাগলা বনাব পাৰে কাৰণ ইয়াত মই দিছোঁ এ ইয়াত আহিল বি গতিকে এনেকুৱা তোমালোকে ভুল কৰিব পাৰা গতিকে এনেকুৱা ভুল নকৰিবা তোমালোকে এনসাৰটো দেখিবা তাৰপিছত অপশ্যন কোনটো থাকে যিটো এনসাৰ হ'ব সেইটোৱে টিক মাৰ্ক দিবা হৈ গ'ল ঠিক আছে তাৰপিছত 17 নম্বৰটো কি কৈছে 1947 চনৰ 3 নৱেম্বৰত কোনখন স্কুলক অসম চিকিৎসা মহাবিদ্যালয় বুলি নামকৰণ কৰা হৈছিল অপশ্যন এ বা হৈছিল ইয়াত হৈছিলো দিব পাৰে অপশ্যন এ ডিব্ৰুগড় ৰেডিঅ'লজি স্কুল কম্পাউণ্ডাৰ ট্ৰেইনিং স্কুল হোৱাইট মেডিকেল স্কুল অপশ্যন ডি ফাৰ্মাচিউটিকেল স্কুল গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশ্যন সি হোৱাইট মেডিকেল স্কুল ঠিক আছে 18 নম্বৰটো কি কৈছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন অপশ্যন এ মাণিক চন্দ্ৰ বৰুৱা অপশ্যন বি জগন্নাথ বৰুৱা অপশ্যন সি প্ৰভাত চন্দ্ৰ বৰুৱা অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন সি কাৰেক্ট আনসাৰ প্ৰভাত চন্দ্ৰ বৰুৱা 19 নম্বৰ কি কৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল 1872 অপশ্যন এ অপশ্যন বি 1885 অপশ্যন সি 1914 চনত অপশ্যন ডি 1916 চনত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে 1888 অপশ্যন বি হ'ব মই ইয়াত 1885 দিছোঁ ইয়াত 1888 হ'ব ঠিক আছে সৰি মাই ডিয়াৰ ইয়াত 1888 লিখিব লাগিছিল মই অলপমান টাইপ কৰোঁতে ভুল হৈছে গতিকে তোমালোকে শুদ্ধকৈ ল'বা ইয়াত 1888 চন হ'ব অসমীয়া ভাষা উন্নতি সাধনী সভাৰ একচুৱেলি কাৰেক্ট আনসাৰটো হ'ব লাগিছে 1800 কিমান চন 1888 ঠিক আছে 1888 ঠিক আছে এইটোৰ কাৰেক্ট আনসাৰ
তাৰপিছত কি কৈছে 20 নম্বৰ কাক অসম কেশৰী বুলি কোৱা হয় এইটো অসমীয়াৰ এটা বিখ্যাত প্ৰশ্ন গতিকে মই আশা কৰোঁ এইটো তোমালোকে পাৰিবা গতিকে এইটোৰ এনসাৰ তোমালোকে মোক কমেন্ট বক্সত দিবা ঠিক আছে মই অপশনবিলাক কৈ দিওঁ অপশন এ চন্দ্ৰকুমাৰ আগৰৱালা অপশন বি অম্বিকাগিৰি ৰায়চৌধুৰী অপশন সি লক্ষীনাথ বেজবৰুৱা অপশন ডি হেমচন্দ্ৰ গোস্বামী 21 নম্বৰ কি আছে অসম ছাত্ৰ সন্মিলন গঠন হৈছিল 1890 1915 চনত 1917 চনত এইটো হ'ব ইয়াত 1916 চন গতিকে মোৰ টাইপিঙত ভুল হৈছে 1916 ঠিক আছে অপশন বি তাৰপিছত কি আছে 22 নম্বৰ অসমৰ ছাত্ৰ সন্মিলনৰ মুখ্যপাত্ৰ আছিল জোনাকী বাহী মিলন বিলাসিনী ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন সি মিলন 23 নম্বৰ কি কৈছে গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল অপশন এ জ্যোতিপ্ৰসাদ আগৰৱালাই অপশন বি লক্ষীনাথ বেজবৰুৱাই অপশন সি চন্দ্ৰকুমাৰ আগৰৱালাই অপশন ডি মানিক চন্দ্ৰ বৰুৱাই ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন বি লক্ষীনাথ বেজবৰুৱাই 24 নম্বৰ কি কৈছে সদৌ অসম ৰায়ত সভা গঠন হৈছিল অপশন এ 1928 চনত অপশন বি 1930 চনত অপশন সি 1932 চনত অপশন ডি 1933 চনত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন ডি 1933 চনত 25 নম্বৰ সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন বহিছিল অপশন এ দেৰগাঁৱত অপশন বি নগাঁৱত অপশন সি তেজপুৰত অপশন ডি শিৱসাগৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন এ দেৰগাঁৱত 26 নম্বৰটো কি কৈছে সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন সভাপতিত্ব কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা তৰুণৰাম ফুকনে নবীন চন্দ্ৰ বৰদলৈ যতীন্দ্ৰনাথ বৰুৱাই ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন সি নবীন চন্দ্ৰ বৰদলৈ 27 নম্বৰটো কি কৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি আছিল কুলধৰ চালিহা অপশন এ অপশন বি অম্বিকাগিৰি ৰায়চৌধুৰী অপশন সি গোপীনাথ বৰদলৈ অপশন ডি লক্ষীনাথ বেজবৰুৱা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন এ কুলধৰ চালিহা 28 নম্বৰটো কি কৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক আছিল অপশন এ পদ্মনাথ গোহাঁই বৰুৱা অপশন বি নবীন চন্দ্ৰ বৰদলৈ অপশন সি অমিয় কুমাৰ দাস অপশন ডি কুলধৰ চালিহা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কৰা ডাঙৰ ভুল যিটো তোমালোকে অপশনত দেখা যে ইয়াত আছে কি অমিয় কুমাৰ দাস বহুতো ছাত্ৰীয়ে ভাবি আছে যে এইটো এনসাৰ হয় কিন্তু এইটো নহয় মই এই ভুলটো কি কাৰণে কৈছো যে বহুতো ছাত্ৰ ছাত্ৰী আছে যে আনকমন যিটো দেখে সেইটোকে ৰাইট মাৰ্ক দিয়া হয় ঠিক আছে আনকমন অপশনটোক আৰু তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন বি নবীন চন্দ্ৰ বৰদলৈ 29 নম্বৰ কি আছে অসমৰ প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হৈছিল 1921 চনৰ জানুৱাৰী মাহত 1922 চনৰ এপ্ৰিল মাহত 1921 চনৰ ফেব্ৰুৱাৰী মাহত 1922 চনৰ ফেব্ৰুৱাৰী মাহত গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন সি 1921 চনৰ ফেব্ৰুৱাৰী মাহত তাৰপিছত কি কৈছে অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল অপশন এ 1962 চনত অপশন বি 1968 চনত অপশন সি 1965 চনত অপশন ডি 1969 চনত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন ডি 1969 চনত 31 নম্বৰ কি হৈছে শিলচৰৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল অপশন এ 1968 অপশন বি 1964 অপশন সি 1960 চনত অপশন ডি 1966 চনত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন এ 1968 চনত 32 নম্বৰ কি কৈছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় হৈছে অপশন এ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অপশন বি শিলচৰ চিকিৎসা মহাবিদ্যালয় অপশন সি অসম চিকিৎসা মহাবিদ্যালয় অপশন ডি যোৰহাট চিকিৎসা মহাবিদ্যালয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিছে অপশন সি অসম চিকিৎসা মহাবিদ্যালয় 33 নম্বৰ কি কৈছে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল
এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট মানে বহুত ইম্পৰ্টেণ্ট হয়, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ভালকৈ দেখিবা, ঠিক আছে। অপশ্যন এ ভাৰত ত্যাগ আন্দোলনত, অপশ্যন বি স্বদেশী আন্দোলনত, অপশ্যন চি অসহযোগ আন্দোলনত, অপশ্যন ডি আইন অমান্য আন্দোলন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লাগিছে ভাৰত ত্যাগ আন্দোলনত। 34 নম্বৰটো কি কৈছে, শ্বহীদ কনকলতা বৰুৱাক হত্যা কৰা হৈছিল, অপশ্যন এ আইন অমান্য আন্দোলনত গুৱাহাটীত, অপশ্যন বি স্বদেশী আন্দোলনত নগাঁৱত, অপশ্যন চি ভাৰত ত্যাগ আন্দোলনত গহপুৰত, অপশ্যন ডি অসহযোগ আন্দোলন তেজপুৰত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে ভাৰত ত্যাগ আন্দোলনত, অৰ্থাৎ চি ভাৰত ত্যাগ আন্দোলনত গহপুৰত। আমালোক সকলোৱে জানো কনকলতাক ক'ত ফাঁচি দিয়া হৈছিল, ক'ত মৃত্যুবৰণ কৰিছিল, গহপুৰত, গহপুৰ থানাত তেওঁলোক, ঠিক আছে। 35 নম্বৰ কি কৈছে, অসমৰ প্ৰথম ৰাজনৈতিক অনুষ্ঠানখন, অপশ্যন এ অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অপশ্যন বি আহোম সভা, অপশ্যন চি আছাম এছ'চিয়েশ্যন, অপশ্যন ডি ৰায়ত সভা। 36 নম্বৰ কি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে কি অপশ্যন ডি ৰায়ত সভা 35 নম্বৰ, ঠিক আছে। 36 নম্বৰ কি, যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি আছিল জগন্নাথ বৰুৱা, ৰজা নাৰায়ণ সিংহ, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি ৰজা পুৰ্ণন্দৰ সিংহ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে অপশ্যন এ জগন্নাথ বৰুৱা। 37 নম্বৰটো কি কৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচন হোৱা প্ৰথমজন সভাপতি আছিল, অপশ্যন এ কুলধৰ চালিহা, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে বিষ্ণুৰাম মেধি। 38 নম্বৰ, ৰোহিণী কুমাৰ চৌধুৰীৰ ভঁৰালুমুখৰ বাসভৱন চৌহদ আৰম্ভ কৰা প্ৰথম জাতীয় শিক্ষানুষ্ঠানখনৰ নাম হ'ল, অপশ্যন এ কটন কলেজত ৰোহিণী চৌধুৰী হাইস্কুল, অপশ্যন বি অপশ্যন চি সোণাৰাম হাইস্কুল, অপশ্যন ডি তিলক সৌৰণী স্কুল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে তিলক সৌৰণী স্কুল, অপশ্যন ডি। 39 নম্বৰ কি কৈছে, কোন অধিৱেশনত পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্য বিবেচিত হৈছিল। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, ঠিক আছে। গতিকে এইটো ভালকৈ তোমালোকে চাই ল'বা, পৰীক্ষাত অহাৰ 99% গ্যাৰাণ্টি মই দিম। অপশ্যন এ লাহোৰ অধিৱেশনত, অপশ্যন বি পাণ্ডু অধিৱেশনত, অপশ্যন চি মুম্বাই অধিৱেশনত, অপশ্যন ডি কলিকতা অধিৱেশনত। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লাগিছে অপশ্যন এ লাহোৰ অধিৱেশনত। 40 নম্বৰ কি কৈছে, 1866 চনত গঠিত আছাম এছ'চিয়েশ্যনৰ সভাপতিত্ব আছিল ৰজা কন্দপ্ৰশ্বৰ সিংহ, অপশ্যন এ, অপশ্যন বি দীননাথ বেজবৰুৱা, অপশ্যন চি ৰাজা পূৰ্ণন্দৰ সিংহ, অপশ্যন ডি গোবিন্দ্ৰ, অপশ্যন চি ৰাজা পূৰ্ণন্দৰ সিংহ, অপশ্যন ডি গংগা গোবিন্দ ফুকন। ছাত্ৰ ছাত্ৰীসকল, এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, গতিকে এইটো মই নকম, এইটো তোমালোকে মোক কমেণ্ট কৰি কৈ দিবা, ঠিক আছে। আৰু যদি নোৱাৰা মই কমেণ্ট বক্সত মই নিজে দি দিম, ঠিক আছে। 41 নম্বৰটো কি কৈছে, 1933 চনত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল, অপশ্যন এ মালিগাঁৱত, অপশ্যন বি মৰিগাঁৱত, অপশ্যন চি বৰমাত, অপশ্যন ডি তিলিকিয়ামাত। অপশ্যন ডি কাৰেক্ট এনচাৰ তিলিকিয়ামাত, ঠিক আছে। 42 নম্বৰ, প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন, অপশ্যন এ তৰুণৰাম ফুকন। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, গতিকে তোমালোকে ভালকৈ চাই ল'বা। অপশ্যন এ তৰুণৰাম ফুকন, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি লক্ষীনাথ বেজবৰুৱা, অপশ্যন ডি ওপৰৰ এটাও নহয়। এইটোৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। 33 নম্বৰ কি, লোণ আইন ভংগ কৰা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লোৱা হৈছিল, মোষ্ট ইম্পৰ্টেণ্ট এইটো। অপশ্যন এ চন্দ্ৰনাথ শৰ্মা, অপশ্যন বি নীলমণি ফুকন, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি লীলাধৰ বৰুৱা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে অপশ্যন ডি লীলাধৰ বৰুৱা। 44 নম্বৰটো কি কৈছে, কনকলতা বৰুৱাৰ মৃত্যু হৈছিল গহপুৰত, অপশ্যন বি ঢেকিয়াজুলিত, অপশ্যন চি বজালিত, অপশ্যন চি নলবাৰীত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে কি অপশ্যন এ গহপুৰত, কাৰণ অলপমান আগতে আমালোক
পাই আহিলোঁ যে কনকলতা ক'ত মৃত্যুবৰণ কৰিছে ভাৰত ত্যাগ আন্দোলনত গহপুৰত ঠিক আছে আৰু আমালোক সকলোৱে জানো তো ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত মই ৪৪ নং অধ্যায়ৰ পৰা মই তোমালোকক 44টামান MCQ দি দিলোঁ গতিকে এই 44টামানৰ ভিতৰত তোমাৰ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত থাকিব লাগিবই এই পাৰ্টটোৰ পৰা এইখিনি সময়ত ইমান কিছু নাভাবি তোমালোকে তুলি ল'বা ঠিক আছে এইবোৰ তুলি লোৱা আৰু এইবোৰে পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকল তো আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিব বিচাৰিছোঁ জয় আই